মৰাণৰ গছপুৰীয়াত বাঘৰ ছাল সাৰ সহিতে এজনক আটক কেন্দ্ৰীয় শুল্ক বিভাগে কৰায়ত্ব কৰে মাধুৰ্য সোণোৱালক ধৃত যুৱকজনৰ পৰা ৭৩ টুকুৰা সাৰ আৰু বাঘৰ শুকান ছাল জব্দ কৰা হৈছে জব্দ কৰা এই সামগ্ৰীসমূহ বন বিভাগক সমজাই দিলে শুল্ক বিভাগে খুৱাং নাহৰণিৰ পংকজ বৰুৱাক বিক্ৰীৰ উদ্দেশ্যে সামগ্ৰীখিনি আনিছিল বুলি স্বীকাৰোক্তি দিছে ঘটনাস্থলীৰ পৰা পলায়ন মূল অভিযুক্ত পংকজ বৰুৱা আৰু অভিযুক্ত পংকজ বৰুৱাৰ সন্ধানত এতিয়া বন বিভাগে অভিযান চলাই আছে পংকজ বৰুৱাই নিজৰ বাৰীত পিঞ্জৰা সাজি আবদ্ধ কৰিছিল কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ বাঘ হত্যা কৰি ছাল হাড়ৰ চোৰাং সৰবৰাহৰ কৰিছিল পৰিকল্পনা বস্তুটো মানে এই পংকজ বৰুৱা তাত মানে মই এই কি যে বৰ মোৰ মামা ঘৰ হয় বাৰু এখন গাঁৱত এনেকৈ ইমান চিনা জনা নহয় আৰু এই যেতিয়া বাঘ ধৰা পাই তাক চিনি পাওঁ বাঘ আনিব গৈছিলোঁ যে কেতিয়াবা চিনি পাওঁ অকণমান তেতিয়া সি কৈছিলে মানে মই এটা মাৰিছিলোঁ নহয় তই চেল কৰিব পাৰিবি নেকি পাৰিলে তোকো মই পইচা অকণমান দিম বুলি কৈছিলে তাৰপৰা তই কিহে মাৰিলি বুলি কৈছিলোঁ তুই ঢেৰ আছে ইয়াত বুলি ক'লে তুই এটা কৰিব পাৰিলে বোলে মই ঢেৰ মাৰিম বুলি কৈছিলে এনেকৈ পিঞ্জৰা আগৰ পৰাই বনাই থৈছে ছাৰ তাত ছাৰহঁতৰ পাইছে নহয় যাওঁতে পিঞ্জৰাটো সি এতিয়া খেলটো কৰিম বুলিয়ে বনাইছিলে মাংসবিলাক সি নাজানো কি কৰিলে পুতি থৈছিলে খালি যেতিয়া মই এই কথাটো গম পাওঁ এনেকৈ মানে যোগাযোগ কৰোঁতে তেতিয়া সি মোক আছে বুলি ক'লে এইটো একচুৱেলি আমাক সমজাই দিছে চেণ্ট্ৰেল এক্সাইজ শ্বিলঙৰ গ্ৰুপ এটাই তেওঁলোকৰ লগত তেওঁলোকৰ কিবা দামক মানে দাম দৰ চলি আছিলে তেনেকৈ আহি পেলাই তেওঁলোকে আহি গছপুৰীয়াত মানে এওঁলোকক কৰায়ত্ব কৰিলে আৰু লগত এজন আছিলে কিবা পংকজ বৰুৱা নামৰ তেওঁ পলাই গ'ল এই বাঘৰ সম্পূৰ্ণ শুকান ছাল এখন আৰু কিবা মানে শুকাই যোৱা এই হাড় মূৰবোৰ পাইছে এইটো হেৰি নাহৰফুটুকী বাঘ এই যিজন ল'ৰা আমি ধৰিছোঁ মানে চেণ্ট্ৰেল এক্সাইজে যিজন ল'ৰা ধৰি দিছে তেওঁৰ নাম কিবা মাধুৰ্য সোণোৱাল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত